নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি লৈ আহিছোঁ আপোনালোকলৈ আমাৰ চেনেলৰ আন এটা ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপুনি যদি PM কিষাণৰ বাবে আবেদন কৰিব বিচাৰিছে তো ভিডিঅ'টো শেষলৈ চাই যাব। আমি দেখুৱাম যে PM কিষাণৰ বাবে আপুনি কেনেকৈ নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমে আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত তাত আপুনি সাৰ্চ কৰিব PM কিষাণ যোজনা বা pmkishan.gov.in বুলি সাৰ্চ কৰিব পাৰে। সাৰ্চ কৰাৰ পিছত আপোনালোকৰ প্ৰথমত যিটো অপশ্যন আহিব PM কিষাণ সন্মান নিধি, সেইটো আপুনি ক্লিক কৰি ল'ব। তাত আপুনি তিনিটা অপশ্যন দেখা পাব। এই পেজটো আপুনি বেক কৰি দিব। তাত আপুনি তিনিটা অপশ্যন দেখা পাব। প্ৰথমত যিটো অপশ্যন আপুনি দেখা পাই আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তাত আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত তাত আপুনি ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু আৰ্বান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন দুটা অপশ্যন দেখা পাব। আপুনি ৰুৰেল হ'লে ৰুৰেলটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি এণ্টাৰ আধাৰ নম্বৰ ঠাইত আধাৰ নম্বৰটো বহাই দিব। তাৰপিছত আপুনি মোবাইল নম্বৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপুনি ষ্টেট অপশ্যনত আপুনি ষ্টেটটো আপোনাৰ কি হয় আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি কেপচাটো ফিল কৰি ল'ব। কেপচা ফিল কৰাৰ পাছত আপুনি গেট OTPত ক্লিক কৰিব। তেতিয়া আপোনালোকলৈ 4 ডিজিটৰ এটা OTP আহিব। OTPটো আপুনি এণ্টাৰ OTP ঠাইত বহাই দিব। বহাই দিয়াৰ পিছত আপুনি কেপচাটো ফিল কৰি ল'ব। ফিল কৰি আপুনি ছাবমিট বটমত ক্লিক কৰিব। ছাবমিট বটমত ক্লিক কৰাৰ পিছত আপোনালোকৰ আন এটা OTP আহিব, আধাৰ কাৰ্ডৰ OTP। আপুনি OTPটো বহাই দিব। OTPটো বহোৱাৰ পিছত আপুনি উইথ আধাৰ OTP ভেৰিফাই আধাৰ OTPত ক্লিক কৰি ল'ব। এখন নতুন পেজ খোল খাব। তাত আপুনি প্ৰথম যিটো অপশ্যন দেখা পাইছে ষ্টেটটো চিলেক্ট কৰা থাকিব। 2 নম্বৰ অপশ্যনত আপুনি ডিষ্ট্ৰিক্ট কি হয় ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি সাব ডিষ্ট্ৰিক্ট অপশ্যনত গৈ সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ব্লক অপশ্যনত গৈ আপোনাৰ ব্লকটো কি হয় আপুনি ব্লকটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ভিলেজত আহি পেলাই আপোনাৰ গাঁওখন কি হয় আপুনি সেইটো গাঁওখন বাছি ল'ব। তাৰপিছত আপোনাৰ নেমটো আপুনি ফিলআপ কৰা থাকিব। তাত মেল ফিমেলটো ফিলআপ কৰা থাকিব। কেটাগৰীত আহি পেলাই আপুনি জেনেৰেল ST SC কি হয় আপুনি সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ফাৰ্মাৰ টাইপত যাব। তাত গৈ আপুনি দুটা অপশ্যন দেখা পাব। স্মল ফাৰ্মাৰ হ'লে আপুনি চিলেক্ট কৰিব, নহ'লে আদাৰ্ছ চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনাৰ লেণ্ড ৰেজিষ্ট্ৰেশ্যন ID সেইটো আপুনি ক'ত পাব, সেইটো পোৱাৰ পাবনে আপুনি এখন নতুন পেজ অ'পেন কৰি ল'ব। তাত আপুনি সাৰ্চ কৰিব ILRMS বুলি। সেইটো সাৰ্চ কৰাৰ পিছত 2 নম্বৰ যিটো অপশ্যন দেখা পাই আছে দৰিদ্ৰী ছাৰ্ভিচ ফৰ চিটিজেন, সেইটো আপুনি ক্লিক কৰি ল'ব। সেইটো ক্লিক কৰাৰ পিছত প্ৰথমত আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ চাৰ্কলটো কি হয় আপুনি এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ গাঁৱৰ প্ৰথম অক্ষৰটো আপুনি চিলেক্ট কৰি পেলাই নিজৰ গাঁওখন আপুনি বাছি ল'ব। নতুন এখন পেজ আহিব। তাত আপুনি আপোনাৰ মাটিৰ যিটো দাগ নম্বৰ আছে সেইটো বহাই দিব আৰু কেপচাৰটো ফিল কৰি ল'ব। কেপচাৰ ফিল কৰি পেলাই আপুনি সাৰ্চ অপশ্যনত ক্লিক কৰি ল'ব। বন্ধু বান্ধৱীসকল, এই পেজখন অলপ শ্ল'। আপুনি এইটো ছিষ্টেমত কৰি পেলাই আপুনি আপোনাৰ জমাবন্দী কপিখন আপুনি ডাউনলোড কৰি ল'ব পাৰে। জমাবন্দী কপিখনত আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যন IDটো থাকিব। অন্যথা আপোনালোকৰ হাতত যদি আগতে জমাবন্দী কপিখন আছে তাত আপুনি আপোনাৰ IDখন পাই যাব। সেইকাৰণে মই এই পেজটো সময় নষ্ট নকৰি মই পেজটোৰ পৰা বেক কৰিছোঁ। আপুনি আগৰ পেজটোলৈ ঘূৰি যাব। তাত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন ID ঠাইত আপোনাৰ IDটো বহাই দিব। বহাই দি পেলাই আপোনাৰ তলত যিটো অপশ্যন দেখা পাই আছে ৰেচন কাৰ্ড নম্বৰ, সেই ৰেচন কাৰ্ডৰ ঠাইত আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো আপুনি বহাই দিব। তাৰপিছত আপোনাৰ এই PM কিষাণ মনধন যোজনাৰ ঠাইত আপুনি ইয়েছ বা ন দুটা অপশ্যন দেখা পাই আছে। আপুনি তাত
ন বুলি সিলেক্ট কৰি ল'ব আৰু যদি ইয়েছ বুলি সিলেক্ট কৰে তেনেহ'লে আপুনি মাহে মাহে কিবা এটা টকা আপোনাৰ পৰা কটা যাব 50 পইচা 50 টকা বা 60 টকা সেইটো আপোনাৰ 60 বছৰ হ'লে আপুনি মাহত 3000 টকা ৰিটাৰ্ণ পাব আপুনি ন বুলি সিলেক্ট কৰি ল'ব তাৰপিছত আপুনি মাটিটো আপোনাৰ সিঙ্গেল নে জয়েন্ট সেইটো আপুনি সিলেক্ট কৰি ল'ব সিঙ্গেল হ'লে সিঙ্গেল জয়েন্ট হ'লে জয়েন্ট মই সিঙ্গেল সিলেক্ট কৰি লৈছোঁ তাৰপিছত তলত আপুনি এড অপশ্যনটো ক্লিক কৰিব খাতা নম্বৰ তাত আপুনি খাতা নম্বৰটো বহাই দিব তাৰপিছত আপোনাৰ 2 নম্বৰত আপোনাৰ দাগ নম্বৰ যেটো আছে সেইটো আপুনি বহাই দিব বহাই দিয়াৰ পিছত আপোনাৰ এৰিয়া 3 নম্বৰ যেটো অপশ্যন এৰিয়াটো আপুনি কিমান বিঘা মাটি আছে সেইটো আপুনি বহাই দিব তাৰপিছত আপুনি ল্যান্ড ট্ৰান্সফাৰ ষ্টেটাছখন আপুনি 2019 ৰ আগত লৈছে না আপুনি পিছত লৈছে যদি আগত হয় বিফৰ আৰু যদি পিছত হয় আফটাৰ আপুনি এটো সিলেক্ট কৰি ল'ব তাৰপিছত আপুনি ল্যান্ড ট্ৰান্সফাৰ কাৰ পৰা কৰিছে দেউতা মৰাৰ পিছত আপোনাৰ নামত হৈছে নে মহিলা হ'লে আপুনি স্বামী মৃত্যুৰ পিছত আপোনাৰ নামত হৈছে বা কাৰো পৰা কিনি লৈছে সেইটো অপশ্যন আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাৰ ল্যান্ড ডেটটো ৰেজিষ্ট্ৰেচন ডেটটো আপুনি পাই যাব আপোনাৰ মাটিৰ কাগজখনত সেইটো আপুনি বহাই দিব আপুনি তাৰপিছত আপুনি পাৰ্টনাৰ নম্বৰ ঠাইত আপুনি ইয়েছ বা নো দুটা অপশ্যন দেখাব আপুনি ইয়েছ কৰি ল'ব তাৰপিছত আপোনাৰ আধাৰ নম্বৰটো আপুনি আকৌ ফিল আপ কৰি ল'ব তাৰপিছত আপুনি আপলোড সাপোৰ্টিং ডকুমেন্টছত তাত আপুনি ভোটাৰ আইডি আধাৰ কাৰ্ড আৰু খাজনা ৰচিদখন আৰু বেংকৰ পাছবুকখন আপুনি PDF কৰি ল'ব PDFৰ সাইজটো আপোনাৰ 200 কবিৰ তলত হ'ব লাগিব PDFখন আপুনি সিলেক্ট কৰি ল'ব কৰি পেলাই আপুনি সেভ অপশ্যনত ক্লিক কৰিব সেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ফাইলখন সেভ হৈ যাব আৰু সাবমিট হৈ যাব তাৰ পিছত আপোনাৰ এখন ৰেজিষ্ট্ৰেচন নম্বৰ ওলাই আহিব সেই পেজখন আপুনি প্ৰিন্ট কৰি ৰাখি দিব সেই ৰেজিষ্ট্ৰেচন আইডি আপোনাৰ ষ্টেটাছখন আপুনি চেক কৰি ল'ব পাৰিব সেইটো চোৱাৰ আপুনি এই পেজটোৰ পৰা বেক কৰিব বেক কৰি পেলাই আহি আপুনি তললৈ স্ক্ৰল কৰিব তাত আপুনি এটা অপশ্যন দেখা পাব নো ইউৰ ষ্টেটাছ সেইটো ক্লিক কৰি ল'ব সেইটো ক্লিক কৰাৰ পাছত আপোনাৰ প্ৰথম যেটো অপশ্যন দেখা পাই আছে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ সেই স্লিপখনত ৰেজিষ্ট্ৰেচন নম্বৰ আছে এটো আপুনি বহাই দিব বহাই দিয়াৰ পিছত আপুনি ক্যাপচাটো ফিল কৰি ল'ব ক্যাপচাটো ফিল কৰি আপুনি গেট OTP ত ক্লিক কৰি দিব আপোনাৰ মোবাইলত এটা OTP আহিব OTP টো আপুনি সাবমিট কৰি দিব তেতিয়া আপুনি চেক কৰিব পাৰিব যে আপোনাৰ ফৰ্মখন একসেপ্ট হৈছে নে ৰিজেক্ট হৈছে নে পেন্ডিংত আছে যদি পেন্ডিংত থাকে তো বন্ধু আপোনালোকে আপোনাৰ ওচৰৰ যিখন এগ্ৰিকালচাৰ অফিস আছে তাত গৈ আপুনি কাগজখন দি আপুনি KYC কৰিব পাৰে এয়া আছিল বন্ধু-বান্ধৱীসকল আমাৰ আজি ভিডিওটোলৈ আশা কৰিছো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে এটা লাইক আৰু শেয়াৰ কৰি দিব ধন্যবাদ